বঙাইগাঁৱৰ কাটুৰিপাৰত বিদ্যুৎস্পৃষ্ট হৈ এটি সোণালী বান্দৰ মৃত্যু। সোণালী বান্দৰ সুৰক্ষাৰ বাবে বিদ্যুৎ বিভাগ, বন বিভাগ, পৰিবহণ বিভাগে বিভিন্ন পদক্ষেপ হাতত লৈছে যদিও দুষ্প্ৰাপ্য সোণালী বান্দৰ সংৰক্ষণত ব্যৰ্থ বঙাইগাঁও জিলা প্ৰশাসন। আপুৰুগীয়া সোণালী বান্দৰ ৰম্যভূমি কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহত সঘনাই বিদ্যুৎস্পৃষ্ট হৈ আহত হয়, কেতিয়াবা মৃত্যু হয়। মৃত্যুৰ খবৰ পাই বিষয়াসকল উপস্থিত হয় ঠিকেই, কিন্তু কেৱল দুখ প্ৰকাশ কৰিয়েই দায়িত্ব সামৰে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জনালে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা সোণালী বান্দৰটোক। ৰাইজৰ দাবী, অতি শীঘ্ৰে উন্মুক্ত ট্ৰান্সফৰ্মাৰ আৰু বিদ্যুৎ পৰিবাহী তাঁৰসমূহ সোণালী বান্দৰৰ বাবে সুৰক্ষিত কৰিব লাগে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি আধা ঘণ্টামান আগত এটা সোণালী বান্দৰ বিদ্যুৎস্পৃষ্ট হৈ আৰু এটা মৃত্যু হ'ল। অতি দুখ লগা কথা যে যোৱা 3 তাৰিখে আমাৰ আৰু এটা সোণালী বান্দৰ বিদ্যুৎস্পৃষ্ট হৈ আমাৰ এনজিঅ'ৰ হৈছিলে। এনেকৈ যদি আমাৰ সোণালী বান্দৰবিলাক কাৰেণ্টত লাগি এনেকৈ যদি হেৰাই যায়, তেতিয়াহ'লে আমি অসমত আৰু সোণালী বান্দৰ, অসম গৌৰৱ সোণালী বান্দৰটো আমি নাপাম আৰু। গতিকে মই APDCLক এটাই অনুৰোধ জনাইছোঁ, তেওঁলোকে অতি শীঘ্ৰেই যিখিনি কৰিবলগীয়া কৰণীয় কাম আছে সেইখিনি অতি সোনকালে যাতে সম্পূৰ্ণ কৰে, তাকে মই অনুৰোধ জনাইছোঁ। আৰু APDCLক এটা কথা কৈছোঁ যে তেওঁলোকে যিবিলাক মানে ঠিকাদাৰ ভিত্তিত কামবিলাক দিয়ে, একচুৱেলি ঠিকাদাৰ ভিত্তিত কাম দিয়াটোৱে তেওঁলোকৰ মানে বেছি ভুল দেখা পাইছোঁ আমি। কাৰণ তেওঁলোকে এটা ছাইড কাম কৰে, এটা ছাইড এৰি থৈ যায়। কাৰণ তেওঁলোকে টকাৰ কাৰণে কাম কৰে, তেওঁলোকে সোণালী বান্দৰৰ কাৰণে কাম নকৰে। গতিকে এই কামটো APDCLে যাতে ভালকৈ চায়, এই ঠিকাদাৰ ভিত্তিত যিবিলাক কাম চলে, তেওঁলোকে যিবিলাক বিষয়ববী আছে তেওঁলোকে যাতে ভালকৈ মনিটৰিং কৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দুনাই যাতে সোণালী বান্দৰৰ মৃত্যু হ'বলৈ নাপায় তাৰে অনুৰোধ জনাইছোঁ। আজি আমাৰ ঘটনাটো হৈছে আপোনাৰ নয়াপাৰাৰ কাষতে কাটুৰিপাৰা বুলি এখন চুবুৰী আছে, তাতে মানে এই সোণালী বান্দৰটো মৃত্যু হৈছে। এই সংৰক্ষিতৰ কাৰণে সোণালী বান্দৰক কেনেকুৱা পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে? সংৰক্ষিত মানে এইটো হৈছে এনেকুৱা কথা যে আমি বহুতখিনি প্ৰতিবাদ কৰিছোঁ, বহুত বছৰৰ পৰা আমি প্ৰতিবাদ কৰিছোঁ যে আমি প্লাষ্টিকতে তাঁৰ দিব লাগে, নহ'লে আমাৰ সোণালী বান্দৰবিলাক মৃত্যু হৈ থাকিব এনেকৈ ইলেক্ট্ৰিচিটিৰ ওপৰত লাগি। গতিকে আমি সেইটোৰ ওপৰত বহুত প্ৰতিবাদ কৰিছিলোঁ। সেই প্ৰতিবাদৰ ফলত প্লাষ্টিক কটেত আহিছে, বহুত টকা আঁচনি আহিছে, বহুত কোটি টকা ইয়াতে আমাৰ বঙাইগাঁও জিলাত মানে কোটি টকা আমাৰ বঙাইগাঁও জিলাত আহি পাইছে। কিন্তু গোটেইখিনি ঠিকা ভিত্তিত দিয়াৰ কাৰণে ক'ত কি চলি আছে, কি চলি থকা নাই, এইবিলাক আমি ভালকৈ গম পোৱা নাই। কি নাটক চলি আছে, মানে এফালে কাৰেণ্ট মানে প্লাষ্টিক কটেত হয়, এফালে নেকেট কৰি থৈ যায়। ইয়াৰ কাৰণটো আমি বুজি পোৱা নাই। এই কাৰণটো APDCLেহে গম পাব, কি তেওঁলোকে কি লুকা ভাকু খেলি আছে এইটো আমি গম নাপাওঁ। কিন্তু আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ যে এই কাৰেণ্টৰ যিখিনি কৰিবলগীয়া কাম আছে অতি সোনকালে যাতে সম্পূৰ্ণ কৰে। আৰু যিমান আমাৰ যিখিনি সোণালী বান্দৰ ঘূৰি ফুৰা জেগা আছে, আমি ইতিমধ্যে আমি গোটেই ছাৰ্ভে কৰিছোঁ। আমাৰ 58টা মানে আমাৰ ট্ৰেন্সফৰ্মাৰ আমাৰ কভাৰিং কৰিব লাগে। এই কভাৰিং হ'লে আমাৰ সোণালী বান্দৰ মৃত্যু নহ'ব। আৰু এইখিনিকে অনুৰোধ জনাইছোঁ। ডিষ্ট্ৰিক্ট ফৰেষ্ট অফিচাৰ আমাৰ ইয়াতে আহিছিলে, তেওঁলোকেও দুখ প্ৰকাশ কৰিছে। আৰু আপোনাৰ APDCLও আহিছিলে, তেওঁলোকেও কামবিলাক হয়, তেওঁলোকেতো APDCLৰ যিবিলাক বিষয়ববী আছে তেওঁলোকেতো কাম নকৰে, তেওঁলোকে চোৱা চিতা কৰে। তেওঁলোকে কয় যে কামটো সোনকালে কৰক। যিবিলাক আমাৰ ঠিকাদাৰবিলাক আছে তেওঁলোকে অলপ গাফিলতি কৰাৰ কাৰণে এইবিলাক ঘটনা হৈ আছে।